নিজৰ ঘৰতে লুটপাট চলোৱা য়শ আগৰৱালাক অৱশেষত আটক তদন্ত বিচাৰি যোৰহাট আৰক্ষীৰ কাষ চাপিছিল যুৱকজনৰ পিতৃ য়শ আগৰৱালাৰ পিতৃয়ে তৰিছিল এজাহাৰ পুত্ৰৰ কাণ্ডক লৈ হতচকিত পিতৃ মাতৃ সন্ধান নাই অভিযুক্ত জিতেন্দ্ৰ সুমানী আৰু ৰোহিত প্ৰসাদৰ কিন্তু সোশ্যাল মিডিয়াত দুয়োৱে দিছে স্পষ্টীকৰণ নিজকে নিৰ্দোষী বুলি দাবী কৰিছে জিতেন্দ্ৰ আৰু ৰোহিতে পুত্ৰই বিক্ৰী কৰি দিছিল বৃহৎ পৰিমাণৰ সোণৰ অলংকাৰ ঘৰৰ লকাৰৰ পৰা লুটিছিল নগদ ধন অলংকাৰখিনি বিক্ৰীৰ বাবে দিছিল জিতেন্দ্ৰ আৰু ৰোহিতক এই কথা স্বীকাৰ কৰিছে য়শ আগৰৱালাই আনহাতে চলনাময়ী যুৱতীগৰাকীক লৈও আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত এগৰাকী চলনাময়ী যুৱতীৰ বাবেই নিজৰ ঘৰতে লুটপাট চলাইছিল যোৰহাটৰ য়শ আগৰৱালা নামৰ যুৱকজনে পোহৰলৈ আহিছে সেই যুৱতীগৰাকীৰ পৰিচয় যুৱতীগৰাকীৰ নাম পূবালী দত্ত পিতৃ মাতৃৰ অনুপস্থিতিত যুৱকজনৰ বাসগৃহত থাকিবলৈও আহিছিল বুলি স্বীকাৰ কৰিছে নিজৰ ঘৰতে লুটপাট চলোৱা যুৱকজনে কেৱল ইমানেই নহয় যুৱতীগৰাকীৰ সৈতে পাৰ্টি কৰিবলৈ গৈ বিভিন্ন স্থানত বৃহৎ পৰিমাণৰ ধনো ব্যয় কৰে যুৱকজনে সুন্দৰী বান্ধৱীগৰাকীক উপহাৰ দিছে 1.5 লাখ টকীয়া আইফোন উপহাৰ দিছে নগদ ধন বান্ধৱীক ফুৰিবলৈ যাবলৈ দিয়ে বৃহৎ পৰিমাণৰ ধন ঘৰৰ গহনা বিক্ৰী কৰি পোৱা ধন লুটাইছিল সেই যুৱতীগৰাকীৰ নামত পিতৃ মাতৃ কিছুদিন বাহিৰলৈ যোৱাৰ সময়তেই পুত্ৰই উদং কৰিলে ঘৰ পিতৃ মাতৃৰ কোঠাত থকা লকাৰৰ তলা ভাঙি লুটিলে প্ৰায় 50 লাখ টকাৰ সোণৰ গহনা আৰু নগদ ধন প্ৰেয়সী পূবালীৰ বিৰুদ্ধে ব্লেকমেইলিংৰ অভিযোগ য়শ আগৰৱালাৰ টকা দিবলৈ তাই হেঁচা দিয়ে বিয়াৰ কথা পাতিবলৈ তাই ছমাহ ৰৈ দিবলৈ কৈছিল পূবালী দত্ত পূৰ্বে 3বাৰ বিয়া হোৱা বুলি হেনো এতিয়াহে গম পালে য়শে প্ৰেয়সীক উপহাৰ দিবলৈ নিজৰ ঘৰতে লুটপাট চলোৱা য়শ আগৰৱালাৰ এয়া বিস্ফোৰক অভিযোগ ব্লেকমেইল কোনে কৰিলে তোমাক তুমি এতিয়া 25 বছৰীয়া এজন যুৱক তোমাক ক'লে বুলি তুমি ঘৰৰ পৰা চুৰ কৰিলানে তুমি মেছেজ দিয়া না তুমি হোৱাটছএপত মেছেজ কৰিছিলা য়শ তুমি মেছেজ কৰিছা আমি এটা পৰা নহয় আগৰ পৰা কেনেকৈ আছে কিন্তু তাৰ কৈ দে ভালকৈ দে কোনো দেখোন ভালকৈ দে কোনো কৈ দে য়শ নিজৰ কথা ভালকৈ দে এটা প্ৰেছাৰাইজ কৰে পইচা দিব ভালকৈ কৈ দিয়া ভালকৈ প্ৰেছাৰাইজ কোনে প্ৰেছাৰাইজ কৰে ছোৱালীজনী তুমি ছোৱালীজনী কিন্তু হোৱাটছএপত দেখোন তোমাৰ দেখোন ব্লেকমেইল তুমি বিয়া পাতিম কৈছিলা এইটো একেদিনৰ কথা কিন্তু আগত আৰু কথা হৈ থৈছে এইবোৰ আমাৰ বেলেগ ডিভাইচত না তুমি বিয়া পাতিম কৈছিলা তোক লৈ আহিম বুলি কৈছিলা দুদিনমান লৈ আহিম তাই মানে মোক কৈছিলে যে 6 মাহ ৰৈ যে তাৰপিছত আমি কথা পাতিম আৰু কেইটা তুমি লৈ আনিলা ফোনখিনি পূবালী দত্ত তাই আগত কেইবাৰ বিয়া হৈছে তাই আগত 2বাৰ অলৰেডি বিয়া হৈ এনেকুৱা কেছ চলি আছে বুলি গম নাপোৱা আগত গম নাপাইছিলোঁ